আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি এটা নতুন ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকক আজি মোৰ ব্লগটো ভাল লাগিব। গতিকে আপোনালোকে সকলোৱে মোৰ ব্লগটো একেবাৰে শেষলৈকে চাব। এয়া ৰাতিপুৱা মই ঘৰ সাৰাৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা আমি চাহ তাহ খালোঁ, খাই বৈ সেইখিনি আৰু শ্বেয়াৰ কৰা নহ'ল ৰাতিপুৱা নাস্তাখিনি। পিছত মানে ঘৰ সাৰাৰ পৰা আকৌ মনত পৰিলে যে ভিডিঅ'টো অকণমান কৰোঁচোন, সেই ভিডিঅ'টো আকৌ কৰিব লৈছোঁ। আৰু এই ঘৰ সাৰি কিনে ইফালে আহিলোঁ মোৰ ৰুমত, আহি কিনে মোৰ বিচনাখন ঠিক কৰি ল'লোঁ। ৰাতিপুৱা যিহেতু বাহিৰ বিচনাখন আছিলে সেইখন মই পাৰি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত আহিলোঁ ভাত বনাবৰ কাৰণে। আজি ভাত বনাওঁতে দাল বনাইছিলোঁ, চানা দাল আৰু মচুৰ দাল মিলাই কিনে দাল বনালোঁ, ভাত বনালোঁ আৰু স্কচ ভাজি কৰিছিলোঁ। এয়া স্কচখিনি মই কাটি লৈছোঁ, বাহিৰত বহিয়ে কাটি লৈছিলোঁ। ভিতৰত ইমান গৰম বহিব পৰা নাছিলোঁ, সেইকাৰণে বাহিৰতে কাটি ল'লোঁ। আৰু স্কচখিনি একেবাৰে মই ধুনীয়াকৈ পিহনাত মাৰি লৈছিলোঁ। এইফালে চাইছে নহয়, দাইলখিনিও হৈ গ'ল, ভাতো হৈ গ'ল। স্কচখিনি কাটোতে মানে মোৰ দাইল ভাত দুটাই কমপ্লিট হৈ গ'ল। আৰু এইপিনে এইখিনি হোৱাৰ পিছত মই স্কচখিনি কাটি কিনে আকৌ বহাইও দিলোঁ। এতিয়া চাব আপোনালোকে যে স্কচখিনি মই ভাজি আছোঁ। এয়া স্কচখিনি একেবাৰে বন্ধাকবিৰ নিচিনা মিহিকৈ কাটি লৈছোঁ, কাটি কিনে ভাজি আছোঁ। আচলতে পিহনাত মই মাৰি দিছিলোঁ, সেইকাৰণে এনেকুৱা মিহি হ'ল। আৰু এতিয়া ভাত খোৱা হ'লেই, বহুত দেৰি হ'ল ভাত পানী খোৱা। তাৰপিছতে গধূলিৰ চাহ খোৱাটোৱে অকণমান মই ভিডিঅ' কৰিলোঁ। আৰু এইফালে দেখিছে নহয়, এয়া ভণ্টি আহিছিলে, ভণ্টিৰ ল'ৰাটো আহিছে। আৰু সি এতিয়া এটা 2 বছৰ বয়স হোৱাই নাই, সি এতিয়া ইমান ধুনীয়াকৈ মোবাইল চাবলৈ শিকিছে। মানে মোবাইলৰ কেনেকুৱা স্ক্ৰীনবিলাক নিজে উঠাই থাকে, ইটোৰ পিছত সিটো, মানে ইমান মন দি চায়। এয়া চব নিজে উঠাই আছে। ভাল লাগিলে, স্মৃতি হিচাপে ৰাখি দিছোঁ, সেইকাৰণেহে অকণমান ভিডিঅ' কৰি ল'লোঁ। আৰু তাৰ লগত অকণমান ধেমালিও কৰি আছিলোঁ। আজি এখন কাপোৰত ফেব্ৰিক পেইণ্টিং কৰিছোঁ। এয়া মোৰ প্ৰথম কৰা হয়, ইমান ভালকৈ মই নাজানো। লাহে লাহে কৰিব লৈছোঁ, চাওঁ পাৰোঁ নেকি, ট্ৰাই কৰি আছোঁ হয়নে নহয়। আৰু ইয়াতে ৰঙৰ বটলখিনিও লৈ লৈছোঁ, এয়া ৰং লৈ লৈছোঁ। আৰু ইয়াতে কৰি আছোঁ। এতিয়ালৈকে কমপ্লিট হোৱা নাই, অকণমান হৈছে। বোলো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। পটকৈ মনত পৰিছে যে অকণমান শ্বেয়াৰ কৰোঁচোন আপোনালোকৰ লগত। সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে অকণমান ভিডিঅ'টো কৰিছোঁ। আৰু এয়া মোৰ প্ৰথম কৰা হয়। আৰু ইফালে ভাতো বহাই দিছোঁ। ৰাতি হ'ল প্ৰায় 10টা বাজিলে। দিনতেই বনোৱা আছে তৰকাৰী সেইবোৰ। এতিয়া ভাতখিনি বনাই দিম আৰু তৰকাৰীখিনি গৰম কৰিলে হৈ যাব। আৰু এইখন চাওক, যোৱাকালি মই পেইণ্টিং কৰি আছিলোঁ যে কাপোৰখন, সেইখন কাপোৰে হয়। ৰাতিয়ে মোৰ কমপ্লিট হ'ল পেইণ্টিং কৰা। এইবাৰ মই ফাৰ্ষ্ট কৰিছোঁ এইখন। আৰু কাপোৰখন কৰাৰ পিছত ভাবিলোঁ যে কি কৰোঁ, কুশ্বনৰ কভাৰ এটাকে চিলাই দিওঁ। সেই ভাবি কিনে কুশ্বনৰ কভাৰটো চিলাই দিলোঁ। আৰু কভাৰটো চিলাওঁতে মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মোৰ একেবাৰে মনত নহ'লে শ্বেয়াৰ কৰিলোঁ হয় চিলাই থাকোঁতে। সেই কভাৰখন চিলাই মেলি হ'ল। আৰু ইয়াৰ হেৰিটো এনেকুৱা টাইপত হ'ব। সেই চাওকচোন কেনেকুৱা লাগিছে ক'ব। আৰু নিজৰ এনেইতো আমি কিনোতে ঢেৰ পাওঁ, ঢেৰ ডিজাইনৰ পাওঁ, কিন্তু নিজৰ হাতৰে কিবা এটা বস্তু বনালে ভাল লাগে চাই। সেইকাৰণেহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ অকণমান। কেনেকৈ হৈছে জনাব